ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি মে মাহৰ 9 তাৰিখ আজি বাৰ হ'ব শুক্ৰবাৰ আজি অসমীয়া বহাগ মাহৰ 25 তাৰিখ আজি বিশেষ দিনটোলৈ আগবাঢ়িছো আহক আজি তিথি হ'ব শুক্লা দ্বাদশী তিথি আজি নক্ষত্ৰ হ'ব হস্তা নক্ষত্ৰ তাৰ পিছতে চিত্ৰা নক্ষত্ৰ আৰম্ভ হ'ব যোগ হ'ব বৰ্জযোগ তাৰ পিছতে সিদ্ধি যোগ আৰম্ভ হ'ব কৰণ হ'ব বালবৰ্বকৰণ তাৰ পিছতে কৈলবকৰণ আৰম্ভ হ'ব আজি জন্ম ৰাশি হ'ব কন্যা ৰাশি আজি জন্মত কন্যা ৰাশি ক্ষুদ্ৰ বৰ্ণ মতান্তৰে বৈশ্যবন দেৱগণ বৰ্ণত একপদুখ যোগিনী নক্ষত্ৰ কোণত সূৰ্যোদয় হ'ব 4:44 সূৰ্যাস্ত সম হ'ব 5:54 মিনিটত দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰি আজি গুৰুত্বপূৰ্ণ ৰাশিফল খিতানলৈ আগবাঢ়িছো ৰাশিফল খিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি ৰাশি জাতক-জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি আধৰুৱা কামখিনি পূৰণ হ'ব এই সময়খিনিত কিন্তু মেঘ ৰাশি জাতক-জাতিকাসকলে কৈছে যে কিছু বিশেষ কামৰ পৰিকল্পনা কৰিব পাৰে সফলতা লাভ কৰিব বিনিয়োগ সম্পৰ্কীয় কাম-কাজৰ বিষয় পৰিয়ালৰ সদস্যৰ সৈতে আলোচনা কৰা হ'ব পাৰে বুলি কৈছে কেৰিয়াৰ সম্পৰ্কীয় সাক্ষাৎকাৰতো যুৱক-যুৱতীসকলে সফলতা লাভ কৰিব পাৰে আজি টকা পইচাৰ সৈতে জড়িত যিকোনো কাম কৰাটো মানসিক চাপৰ সৃষ্টি কৰিব পাৰে আজি এই সিদ্ধান্ত পিছুৱাই দিলে ভাল হ'ব আজি আপোনালোকৰ ঘনিষ্ঠ আত্মীয় হৈ আপোনালোকৰ বাবে বাধাৰ সৃষ্টি কৰিব পাৰে বুলি কৈছে ধৈৰ্য আৰু শান্তিৰে সমস্যাবোৰ সমাধানৰ বাবে চেষ্টা কৰক বুলি কৈছে টকা পইচাৰ সম্পৰ্কীয় বিষয়ত যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত অতি সাৱধান হওক বুলি কৈছে সৰু ভুল এটাই বিশেষকৈ এটা বৃহৎ লোকচানৰ সৃষ্টি কৰিব পাৰে কিন্তু আৰম্ভণি সময়ছোৱাৰ পৰা অৱশ্যে আপুনি আপোনালোকৰ কামৰ ক্ষমতাৰে পৰিস্থিতি অনুকূল কৰি তুলিব পাৰিব চৰকাৰী বিষয়বোৰ সাৱধানে আপোনালোকে কামখিনি কৰক বুলি কৈছে সাৱধান হ'ব লাগিব আজি পাৰিবাৰিক যি ব্যৱস্থা আৰু পৰিৱেশ সুখ হ'ব শান্তিৰে ভৰি পৰিব দিনটোৰ প্ৰথম ভাগত প্ৰেমৰ সম্পৰ্ক বিবাহৰ বাবে পৰিয়ালৰ পৰা সাপোৰ্ট পাব পাৰে এটো এটা উপযুক্ত সময় স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ প্ৰথম আৰম্ভণি সময়ছোৱাত কোনো ধৰণৰ সমস্যা নাথাকিব কিন্তু মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাটো বা গুৰুত্ব দিয়াটো উচিত বুলি কৈছে সুবুৰিয়াৰ কাম-কাজত আপুনি আধিপত্যৰ বিস্তাৰ কৰিব যদি সম্পত্তি ক্ৰয় নিষেধাজ্ঞাৰ সন্দৰ্ভত কিবা এটা পৰিকল্পনা আছে তেন্তে আজিয়ে কাৰ্যকৰী কৰিব পাৰিব বুলি কৈছে আজি আপোনালোকৰ সন্তানৰ যিকোনো সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনালোকৰ সহায় ইতিবাচক হ'ব বুলি কৈছে এলাহক আপোনালোকৰ ওপৰত আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব কাৰণ ইয়াৰ বাবে আপোনালোকৰ বহুতো গুৰুত্বপূৰ্ণ কাম বন্ধ হ'ব পাৰে অহাৰ কামত অত্যাধিক ব্যয় হ'ব পাৰে কাকো ধন ধাৰে নিদিব অন্যথা ঘূৰি অহাটো কিছু আশা কম হৈছে গতিকে অলপ ধ্যান ৰাখিব লাগিব এই সময়ত নিজৰ আবেগ নিয়ন্ত্ৰণ কৰক যদি আপুনি কোনো ব্যৱসায়ত অংশীদাৰিত্ব সম্পৰ্কীয় পৰিকল্পনা কৰিছে কিবা এটা পাৰ্টনাৰশ্বিপৰ ব্যৱসায় কৰিম বুলি আপোনালোকে প্লেনিং কৰিছে তেন্তে তৎক্ষণাৎ কাৰ্যকৰী কৰক এই সময়ত পৰিস্থিতি লাভজনক হৈছে লগতে কৈছে যে ধন সম্পত্তি লাভৰ বাবে গহৰ যি অৱস্থান অনুকূল কৰ্মৰ ক্ষেত্ৰত সলনি কৰিলে লাভজনক হ'ব আজি ঘনিষ্ঠ আত্মীয়ৰ হস্তক্ষেপৰ বাবে বৈবাহিক জীৱনত কিছু ভুল বুজাবুজি হ'ব পাৰে প্ৰেমৰ সম্পৰ্কৰ বিষয়ত সাৱধান হওক বুলি কৈছে এই সময়ত আঘাত বা দুৰ্ঘটনাৰ সম্ভাৱনা আছে গতিকে কামবোৰ কৰোঁতে সাৱধানে কৰিব লাগিব বুলি কৈছে এই সময়খিনি গাড়ী চলাওঁতে সাৱধানে চলাওক বুলি কৈছে আৰু নিজৰ যত্ন লওক বুলি কৈছে ভাল এটা প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব বুলি কৈছে আজি পিতৃ-মাতৃৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে সচেতন হ'ব বিশেষকৈ আজি আপোনালোকে কাম-কাজখিনি চলাই নিওঁতে বিশেষকৈ কিবা এটা কামত যদি আপোনালোকৰ ডাউট হয় বা কনফিউজন হয় জনাশুনা বা অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ ল'লে আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব বিষ ৰাশি আজি বিষ ৰাশি জাতক-জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে বিশেষ ব্যক্তিৰ সৈতে যোগাযোগত থাকক আৰু সামাজিক কাম-কাজতো অংশগ্ৰহণ কৰক বুলি কৈছে নতুন তথ্য লাভ কৰিব নতুন আপোনালোকে কিছুমান কথা জানিব পাৰিব নিজৰ পছন্দৰ কাম কৰি মানসম্পন্ন সময় অতিবাহিত কৰি আপুনি মানসিক শান্তি অনুভৱ কৰিব বুলি কৈছে অসাৰ যুক্তিত সময় নষ্ট নকৰিব কেতিয়াবা আনৰ কথাত প্ৰভাৱিত হৈ নিজৰ ক্ষতি কৰিব পাৰে কিবা এটাক লৈ আপোনালোকৰ মনলৈ নেতিবাচক চিন্তা আহিব পাৰে ধৈৰ্য আৰু সংযম বজাই ৰখাটো প্ৰয়োজন আছে আজি ব্যৱসায়িক পৰিস্থিতি এই সময়ত ভাল হ'ব আজি বিনিয়োগ সম্পৰ্কীয় তথ্যৰ ওপৰত গৱেষণা কৰি পৰ্যাপ্ত সময় খৰচ কৰক বুলি কৈছে ভৱিষ্যতৰ পৰিকল্পনাত ধন বিনিয়োগৰ বাবে এই সময় অনুকূল পৰিয়ালৰ পৰিৱেশ শান্তিপূৰ্ণ হ'ব সকলো সদস্যৰ মাজত উন্নত সমন্বয়ৰ বাবে ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে কাহ চৰ্দি সমস্যা বাঢ়িব পাৰে দিনটো আৰম্ভণি সময়ছোৱাৰ পৰা একেবাৰে অসাৱধান নহ'ব উপযুক্ত চিকিৎসা গ্ৰহণ কৰক বুলি কৈছে আজি দিনটো দ্বিতীয়াৰ্ধৰ পৰা বিশেষকৈ কৈছে যে সময় অনুকূল পৰিকল্পিতভাৱে কামবোৰ কৰি যাওক আপোনালোকৰ প্ৰিয়ৰ বন্ধু বান্ধৱী আৰু শিক্ষকৰ সংগতো বা জনাশুনা বা অভিজ্ঞ ব্যক্তি বা গুৰুসদী ব্যক্তিৰ লগতো আপোনালোকে সুন্দৰ সময় কটাব বুলি কৈছে দুটা কথা জানিব পাৰিব শিকিব পাৰিব এডুকেশ্যন হ'ব লাৰ্ণিং হ'ব বিশেষকৈ ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে বিশেষকৈ আৰু বেছি কষ্ট কৰিব লাগিব ফলাফল আপোনালোকৰ পক্ষত তেতিয়া নিশ্চয়কৈ হ'ব আজি আপোনালোকৰ কিছুমান ঘনিষ্ঠ মানুহে আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে
বিশেষকৈ অকাৰণতে কাৰো লগত সংঘাতত নপৰিব, তৰ্ক পেচাল নকৰিব, কাৰণ নোহোৱাকৈ আপোনালোকে কোনো টান শব্দ ব্যৱহাৰ নকৰিব। খং আৰু আৱেগক নিয়ন্ত্ৰণ কৰাটো বিষ ৰাশি জাতক জাতিকাসকলৰ বাবে অত্যন্ত প্ৰয়োজনীয় বুলি কৈছে। কেতিয়াবা আজিৰ দিনটোত এনে লাগিব যেন কোনোবাই আপোনালোকৰ সুখৰ ওপৰত বেয়া চকু ৰাখিছে। অৱশ্যে সেইটো আপোনালোকৰ বাবে কিছু ক্ষেত্ৰত ভুল বুলি প্ৰমাণিত হ'ব পাৰে। গতিকে নিজৰ কামখিনি কৰি যাওক, নিশ্চয়কৈ সফল হ'ব। আনৰ কাম কাজত আপোনালোকে বেছিকৈ ইনভলভ নহ'ব বা আপোনালোকে আনৰ সমস্যাবোৰত বেছিকৈ সোমাই নপৰিব, নহ'লে অপ্ৰয়োজনীয় বিশেষকৈ কিছু সমস্যাত বা প্ৰব্লেমত আপোনালোকে আবদ্ধ হৈ পৰিব পাৰে। অৱশ্যে সেইখিনি আপোনালোকে ক্ষেত্ৰত অলপ গুৰুত্ব দিব। ব্যৱসায় দৃষ্টিকোণৰ পৰা এই সময়খিনিত ব্যৱসায় সম্প্ৰসাৰণৰ বাবে আপুনি যি পৰিকল্পনা কৰিছিল সেই পৰিকল্পনা বাস্তৱায়িত কৰাৰ এইটো এটা হৈছে উপযুক্ত সময়। ব্যক্তিগত যোগাযোগ আপোনালোকৰ বাবে উপকাৰী হ'ব। সৰু সৰু সমস্যাবোৰ টিকি থাকিব, কিন্তু আপুনি সেইবোৰৰ সমাধান বিচাৰি পাব। আজি কিছু ভাল খবৰ পোৱাৰ বাবে পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব। প্ৰেমৰ সম্পৰ্কত আন কাৰোবাৰ বাবে ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। বতৰ পৰিৱৰ্তিত হোৱাৰ বাবে অসাৱধান হোৱাটো উপযুক্ত নহয়। পদ্ধতিগত ৰুটিন আৰু খাদ্যাভ্যাস বজাই ৰাখক বুলি কৈছে। নিশ্চয়কৈ আপোনালোকে এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত অনুগ্ৰহ কৰি ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। মিথুন ৰাশি, আজি সামাজিক বা ৰাজনৈতিক বিষয়ত আগ্ৰহ বাঢ়িব। আপোনালোকৰ কিছু প্ৰশংসনীয় কামৰ বাবে আপোনালোকৰ সামৰ্থ্যৰ ঘৰখনত বা সমাজত শলাগ লোৱা হ'ব। আজি ছাত্ৰ ছাত্ৰীসকলে যিকোনো প্ৰকল্পৰ প্ৰতি কৰাৰ যি কঠোৰ পৰিশ্ৰমৰ বাবে ভাল ফলাফল লাভ কৰিব। আজি বিত্তীয় বিষয়ত হিচাপ নিকাচ বিশেষকৈ কৰাৰ সময়ত কিবা এটা ভুল হ'ব পাৰে, মিষ্টেক হ'ব পাৰে, সেয়ে সাৱধান হোৱাটো গুৰুত্বপূৰ্ণ। ঘনিষ্ঠ আত্মীয়ৰ সৈতে চলি থকা ভুল বুজাবুজি সমাধান হ'ব আৰু সম্পৰ্কবোৰলৈ বিশেষকৈ আপোনালোকৰ মধুৰতা ঘূৰি আহিব বুলি কৈছে। আজি ৰাজনীতিৰ লগত জড়িত লোকসকলে নিজৰ বিশেষকৈ যোগাযোগ অধিক শক্তিশালী কৰা উচিত, কাৰণ তেওঁলোকে বিশেষকৈ বহুত সুবিধা লাভ কৰিব পাৰে বুলি কৈছে বা সুবিধা দিব পাৰে যদি ৰাজনৈতিকভাৱে জড়িত যিসকল ব্যক্তি আছে তেওঁলোকৰ লগত যদি সংযোগ থাকে বা জড়িত হৈ থাকে। আজি বিশেষকৈ এই সময়খিনিত বিশেষকৈ চিট ফাণ্ডৰ সম্পৰ্কীয় কোম্পানীত বিনিয়োগ তৎক্ষণাত নকৰিব। স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা আৰু সমন্বয় থাকিব। ঘৰ আৰু ব্যৱসায়ৰ মাজত সঠিক সমন্বয় বা ভাৰসাম্য ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে। দিনটোৰ প্ৰথম ভাগৰ ভাৰসাম্যহীন খাদ্যৰ বাবে ডিঙিৰ বিষ হ'ব পাৰে। ইয়াৰ উপৰিও কাহ চৰ্দিৰ দৰে সমস্যা আপোনালোকৰ স্থায়ী হৈ থাকিব পাৰে। গতিকে অলপ ধ্যান দিব, নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব বুলি কৈছে। আজি পাৰিবাৰিক দায়িত্ব ভালদৰে পালন কৰিব আৰু আপোনালোকৰ সামৰ্থ্যৰো শলাগ লোৱা হ'ব বুলি কৈছে। আজি যিকোনো বিচাৰাধীন ব্যক্তিগত বা সম্পত্তি সম্পৰ্কীয় সমস্যাৰ পাৰস্পৰিক সন্মতিৰ জৰিয়তে সমাধান কৰিব পৰা যাব, যাৰ বাবে আপুনি বহু পৰিমাণে সকাহ অনুভৱ কৰিব। যদি কোনো যিসকলৰ চৰকাৰী কাম বিষয় চলি আছে, কাম কাজবোৰ বাকী আছে, তেন্তে আজি ইয়াৰ সৈতে জড়িত কাৰ্যবিধি পিছুৱাই দিয়াটো উপযুক্ত হ'ব। ঘনিষ্ঠ আত্মীয়ৰ লগত জড়িত কিছু অপ্ৰীতিকৰ খবৰ পোৱাৰ বাবে আপোনালোকৰ নিজৰ মনটো বিচলিত হৈ থাকিব পাৰে। আজি আপুনি নিজৰ কামত ভালদৰে মনোনিৱেশ কৰিব নোৱাৰিব পাৰে। যি ধৰণে এটেনশ্যন, যি ধৰণে গুৰুত্ব দি কৰিব লাগে সেইখিনি ক্ষেত্ৰত নোৱাৰিব পাৰে। আজি ব্যৱসায়িক কাম কাজত আপোনালোকৰ ইচ্ছা অনুসৰি কাম সম্পূৰ্ণ হোৱাৰ লগে লগে সুখ আৰু শান্তি থাকিব। কৰ্মচাৰীসকলৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। নিয়োজিত ব্যক্তিসকলে সাৱধান হ'ব লাগে, কাৰণ কোনো ধৰণৰ অনুসন্ধানৰ সম্ভাৱনা আছে। আজি বিবাহ সম্পৰ্কীয় যিকোনো শুভ অনুষ্ঠান বিবাহযোগ্য ব্যক্তিৰ বাবে সম্পূৰ্ণ কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত ইগোৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'বলৈ নিদিব। আজি পৰিৱৰ্তিত পৰিৱেশে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে, সেয়ে বিশেষকৈ পৰম সাৱধানতাৰ অৱলম্বন কৰিব লাগিব বুলি কৈছে। আজি আপোনালোকৰ বাবে ভাগ্যৰ ৰং হ'ব কমলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 5। যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো শুভ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। কৰ্কট ৰাশি, আজি আপোনালোকৰ কিছুমান বিশেষ কাম সম্পূৰ্ণ হ'বলৈ গৈ আছে, য'ত সুবিধা পোৱাৰ লগতে মানসিক শান্তিও পাব। ব্যস্ত থকাৰ পিছতো আজি কৈছে যে আত্মীয় আৰু বন্ধু বান্ধৱীৰ সৈতে যোগাযোগত থাকিলে পাৰস্পৰিক যি সম্পৰ্কত ঘনিষ্ঠতা আহিব। খৰখেদাৰ কৰাৰ বাবে সমস্যাবোৰ আজি বাঢ়িব পাৰে। যিকোনো কাম কৰোঁতে খৰখেদা কৰিব নালাগে, ধীৰে স্থিৰে কামখিনি কৰিলে উপকৃত হ'ব বুলি কৈছে। যিকোনো কাম কৰাৰ সময়ত আপোনালোকে সাৱধান হওক বুলি কৈছে। কেতিয়াবা সংকীৰ্ণ মনোভাৱে আপোনালোকৰ চিন্তাত আধিপত্যৰ বিস্তাৰ কৰিব পাৰে। আত্মপৰ্যবেক্ষণৰ জৰিয়তে আপোনালোকৰ এই অভ্যাস বা আপোনালোকৰ অভাৱবোৰ বিশেষকৈ আঁতৰাবলৈ চেষ্টা কৰক। আজি ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা যিকোনো স্থবিৰ ব্যৱসায়িক কাম আজি পুনৰ আৰম্ভ হ'ব পাৰে। আমদানি ৰপ্তানিৰ সম্পৰ্কীয় ব্যৱসায়ৰ বাবে অনুকূল পৰিস্থিতি আছে, সেয়ে আপোনালোকৰ সৰ্বোচ্চ প্ৰচেষ্টাই চলাই যাওক আৰু কৃতিত্বসমূহ আপোনালোকৰ হাতৰ পৰা পিছলি যাবলৈ নিদিব। যিকোনো অফিচ
বিশেষকৈ আপোনালোকৰ প্ৰজেক্ট সম্পূৰ্ণ কৰি তোলাত সফলতা লাভ কৰিব আজি স্বামী স্ত্ৰীৰ মাজত চলি থকা উত্তেজনাই ঘৰৰ ব্যৱস্থাত প্ৰভাৱ পেলাব পাৰে বৰ্তমান বতৰৰ বাবে এলাৰ্জিৰ দৰে সমস্যা আহিব পাৰে প্ৰদূষিত আৰু জনবহুল ঠাইলৈ যোৱাৰ পৰা বিৰত থাকক বুলি কৈছে আজি গ্ৰহৰ যি পৰিবহনে আপোনালোকক সন্মান আৰু নতুন কৃতিত্বৰ প্ৰদান কৰিব প্ৰভাৱশালী লোকৰ সৈতে যোগাযোগ কৰা হ'ব এই সময়ত আপোনালোকৰ বিৰোধীসকলে আপোনালোকৰ ব্যক্তিত্বৰ আগত আত্মসমৰ্পণ কৰিব বুলি কৈছে এটা সৰু ভুল বা অসাৱধানতাই আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে যিকোনো পৰিকল্পনা কৰাৰ আগতে আকৌ এবাৰ চিন্তা কৰক বা আপোনালোকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক ছাত্ৰ-ছাত্ৰীসকলে পঢ়া শুনা কৰাৰ পৰা বিশেষকৈ আপোনালোকে মনটো আঁতৰাই নিব নালাগে পঢ়া শুনাৰ পৰা বিচলিত নহ'ব বৰ্তমান সময়ত ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটো দ্বিতীয়াৰ্ধত ব্যৱসায়ৰ বাবে কৰাৰ পৰিকল্পনা যি প্লেনিং সেইখিনি কাৰ্যকৰী কৰাৰ বাবে চিন্তা কৰিব লাগিব বা সময় অনুকূল ইয়াৰ পৰিকল্পনাসমূহ ভৱিষ্যতে লাভজনক হ'ব অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়ত কৰ্মৰ যি নীতিৰ বিষয়ে আলোচনা কৰাৰ বাবে আজি এটা ভাল সময় বা উপযুক্ত সময় বুলি কৈছে স্বামী স্ত্ৰী একেলগে বহি ঘৰখনত চলি থকা যিকোনো সমস্যা সমাধান কৰিলে নিশ্চিতভাৱে সফল হ'ব আৰু ঘৰৰ পৰিৱেশ সুখদায়ক হৈ পৰিব স্বাস্থ্য ভাল হ'ব মাত্ৰ বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰিব লাগিব খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হ'ব লাগিব আজি মাতৃৰ স্বাস্থ্য পাতি ক্ষেত্ৰতো আপোনালোকে অলপ গুৰুত্ব দিব লাগিব ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব মা লক্ষ্মীৰ কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো সিংহ ৰাশি আজি সমস্যাৰ প্ৰতি ভয় নকৰিব শান্তিপূৰ্ণ মনোভাৱে আপোনালোকৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সহায় কৰিব আজি ল'ৰা-ছোৱালীসকলে সম্পূৰ্ণ অনুশাসিত হৈ থাকিব আৰু পঢ়া-শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিব বুলি কৈছে আজি পৰিয়ালৰ সৈতে বজাৰ আদিতো সময় কটাব কিছু লোকে অতিবাহিত কৰিব আজি টকা পইচাৰ সম্পৰ্কৰ বিষয়ত লোকচানৰ সম্ভাৱনা আছে গতিকে যিকোনো খৰচ পাতি কৰোঁতে বা টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰক এই সময়ত সামাজিক আৰু ৰাজনৈতিক কাম-কাজৰ পৰা কিছু দূৰত্ব বজাই ৰাখক কাৰণ সময় নষ্ট কৰাৰ বাহিৰে বৰ্তমান সময়ত একো লাভ নহ'ব আজি ব্যৱসায়িক বিষয়ত আয়কৰ আৰু বিক্ৰী কৰাৰ সৈতে বিশেষকৈ জড়িত হিচাপ নিকাচৰ ক্ষেত্ৰত স্বচ্ছতা বজাই ৰাখক আজি আপোনালোকৰ বিৰোধী কিছুমানে আপোনালোকৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিব পাৰে উৰা বাতৰি বিয়পাব পাৰে মানুহৰ আগত আপোনালোকৰ বিৰুদ্ধে বেয়াকৈ ক'ব পাৰে বুলি কৈছে কাৰণ আপোনালোকৰ প্ৰতি তেওঁলোকৰ হিংসাৰ ভাৱ থাকিব কাৰ্যালয়ত সহকৰ্মীসকলৰ সৈতে সমন্বয় বজাই ৰাখি ভাল পদ্ধতিৰে কামবোৰ কৰাৰ বাবে চেষ্টা কৰক প্ৰতিকূল পৰিস্থিতিত আপুনি আপোনালোকৰ সমগ্ৰ পৰিয়াল আৰু আপোনালোকৰ জীৱন সংগীৰ পৰা সমৰ্থন লাভ কৰি থাকিব ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰমো ঘৰৰ পৰিৱেশৰ ক্ষেত্ৰত ইতিবাচক পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত বহুত বেছি সহায় কৰিব আজি দিনটোৰ প্ৰথম ভাগত স্বাস্থ্যৰ ক্ষেত্ৰত নিজৰ ওপৰত অতিৰিক্ত কামৰ বোজা ল'ব নালাগে কঁকালৰ বিষ চৰ্দি কাহৰ দৰে সমস্যা আপোনালোকক বাৰুকৈ আমনি কৰিব পাৰে দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ এই সময়ত গ্ৰহৰ যি অৱস্থান আৰু ভাগ্যই আপোনাৰ বাবে শুভৰ সুযোগৰ সৃষ্টি কৰিছে বিশেষ কাৰোবাক লগ পালে ভাল অভিজ্ঞতা লাভ কৰিব পাৰিব সেই কোৱা কথাবোৰলৈ মন বেছি দিব বুলি কৈছে সম্পত্তি ক্ৰয় বিক্ৰয়ৰ সৈতে জড়িত বাকি থকা কামবোৰ সম্পূৰ্ণ হ'ব কেতিয়াবা ইগো আৰু অতিমাত্ৰা আত্মবিশ্বাসৰ দৰে পৰিস্থিতিৰ ক্ষতিকাৰক কৰি তুলিব পাৰে আজি আপোনালোকৰ স্বভাৱক সহজ আৰু কোমল কৰি ৰাখিলে সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত হেল্পফুল হ'ব বা সহায়ক বুলি প্ৰমাণিত হ'ব শিশুৰ কাম-কাজত মনোযোগ দি পথ প্ৰদৰ্শন কৰাটো গুৰুত্বপূৰ্ণ আজি ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটোৰ দ্বিতীয়াৰ্ধত আপোনালোকৰ ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত কোনো ধৰণৰ মানসিক চাপে আপোনাৰ ওপৰত আধিপত্যৰ বিস্তাৰ কৰিবলৈ একেবাৰে নিদিব বুলি কৈছে আৰু শান্তিপূৰ্ণভাৱে পৰিস্থিতিৰ ওপৰত নিয়ন্ত্ৰণ বজাই ৰাখক আজি ব্যৱসায় সম্পৰ্কীয় ঋণ লোৱাৰ আগতে ভালদৰে চিন্তা কৰক চৰকাৰী সেৱা আগবঢ়োৱাৰ লোকসকলে তেওঁলোকৰ উৎকৃষ্ট কামৰ বাবে শলাগ ল'ব পাৰে জীৱন সংগী আৰু পৰিয়ালৰ সদস্যৰ পৰা উপযুক্ত সহায় অব্যাহত থাকিব প্ৰেমৰ সম্পৰ্ক বিবাহৰ বাবে পৰিয়ালৰ অনুমোদন লাভ কৰিব পাৰে কেতিয়াবা নেতিবাচক চিন্তাই আপোনালোকৰ মনোবল কমাই দিব পাৰে নিশ্চয়কৈ এই ক্ষেত্ৰত কিন্তু আপোনালোকে অলপ গুৰুত্ব দিব লাগিব বুলি কৈছে ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব কন্যা ৰাশি কোনো সমস্যা উদ্ভৱ হ'লে চিন্তিত হোৱাৰ পৰিৱৰ্তে ইয়াৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰক ঘৰ বা মাটিবাৰীৰ লগত জড়িত স্থবিৰ হৈ থকা কামে আজি আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে ধৰ্মীয় কাম-কাজৰ প্ৰতি আগ্ৰহ বাঢ়িব নতুন কিবা এটা কৰিবলৈ মন যাব আজি আয়ৰ উৎসৱ হ্ৰাস হোৱাৰ বাবে কিছু মানসিক চাপত থাকিব লগা হ'ব পাৰে আপুনি কেতিয়াবা কৰিব বিচৰা কামটোত আজি দিনটোত কিছুমান বাধাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে হতাশ নহ'ব আপোনালোকৰ যিকোনো গোপন কথাও
প্ৰকাশ পাব পাৰে। আজি চৰকাৰী প্ৰতিষ্ঠানৰ সৈতে জড়িত ব্যৱসায়ত অগ্ৰগতিৰ সম্ভাৱনা আছে। বহিৰাজ্যত শিক্ষা গ্ৰহণ কৰা সকলৰ বাবে আজি দিনটো শুভ দেখা পোৱা সফলতা লাভ কৰিব। অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়ত কাম বিভাজনৰ সন্দৰ্ভত সংঘাত হ'ব পাৰে। আজি বৈবাহিক জীৱনত সঠিক সম্প্ৰীতি বজাই ৰখাটো প্ৰয়োজন আছে। বিবাহ বহিৰ্ভূত সম্পৰ্কৰ পৰা দিনটোৰ প্ৰথম ভাগত আঁতৰি থাকক। ছালৰ এলাৰ্জি হ'ব পাৰে। দূষিত পৰিৱেশলৈ যোৱাৰ পৰা বিৰত থাকক বুলি কৈছে। আজি এই সময়খিনিত সময় অনুযায়ী নিজৰ যি চিন্তাধাৰা আৰু দৈনন্দিন জীৱনত পৰিৱৰ্তন আনিব। ইয়াৰ দ্বাৰা আপুনি আপোনালোকৰ সমস্যা সমাধান কৰিব পাৰিব। পৰিয়াল আৰু অন্যান্য বিষয়ত আপোনালোকৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়া হ'ব। আপুনি এটা সুখৰ সময় কটাব। ধনৰ সম্পৰ্ক লেনদেন কৰাৰ সময়ত সাৱধান হওক। ইয়াৰ বাবে সম্পৰ্কবোৰো নষ্ট হ'ব পাৰে। সময় অনুযায়ী নিজকে খাপ খুৱাই লোৱাটো প্ৰয়োজন আছে। আজি অচিনাকি মানুহৰ লগত কোনো ধৰণৰ যোগাযোগ নকৰিব। বৰ্তমান পৰিৱেশত ঘটি থকা পৰিৱৰ্তনক আনন্দৰে গ্ৰহণ কৰক বুলি কৈছে। ইয়াৰ লগতে ব্যৱসায়িক সম্পৰ্কীয় কামৰ যি ব্যৱস্থাটো কিছু পৰিৱৰ্তন অনাটো প্ৰয়োজনীয়। কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত স্থান সলনি হোৱাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। প্ৰমোচনো হ'ব পাৰে। প্ৰেম বিবাহৰ ক্ষেত্ৰত বিশেষকৈ প্ৰেম বা বৈবাহিক জীৱনত আপোনালোকৰ সম্পৰ্ক সুখদায়ক হ'ব। অসাৰ প্ৰেমৰ সম্পৰ্কত একেবাৰে সময় নষ্ট নকৰিব। দিনটোৰ দ্বিতীয়াৰ্ধত অত্যধিক কামৰ বোজাই স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। কেৱল নিজৰ সামৰ্থ্য অনুসৰি কাম কৰক। নিজৰ সামৰ্থ্য অনুসৰি কামবোৰ কৰিলে নিশ্চয়কৈ উপকৃত হ'ব। আজি কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 6। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। তুলা ৰাশি। আজি আপুনি এটা বিশেষ কাম সম্পূৰ্ণ কৰাৰ বাবে সিদ্ধান্ত ল'ব পাৰে। গুৰুত্বপূৰ্ণ ব্যক্তিৰ পৰাও আপুনি সমৰ্থন পাব, যিয়ে আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। তথ্য সমৃদ্ধ আৰু আকৰ্ষণীয় কামত সময় কটাব। পাৰিবাৰিক কাম কাজতো উপস্থিত থাকিব। আজি কামবোৰ সম্পূৰ্ণ কৰিবলৈ অতি বুদ্ধিমান আৰু সাৱধান হোৱাটো প্ৰয়োজন আছে বুলি কৈছে। এই সময়খিনিত নিজৰ আত্মবিশ্বাস লৰচৰ হ'বলৈ নিদিব বুলি কৈছে। আজি এই সময়খিনিত কামবোৰ সম্পূৰ্ণ কৰিবলৈ বুদ্ধিমান ৰূপে কামখিনি কৰাটো প্ৰয়োজন আছে। নেতিবাচক মানুহৰ সংস্পৰ্শলৈ আহিলে আপোনালোকৰ সুনামৰ ক্ষতি হ'ব পাৰে। গতিকে অলপ সাৱধান হওক। হঠাৎ কিবা এটা অসুবিধা বা সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে সেইখিনি ক্ষেত্ৰতো এক্টিভ হৈ থাকিব লাগিব, সক্ৰিয় হৈ থাকিব লাগিব। আজি ব্যৱসায়িক দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম আৰম্ভণি সমস্যাৰ পৰা কৰ্মচাৰীসকলৰ মাজত ৰাজনৈতিক দৰে পৰিৱেশৰ বিৰাজ কৰিব পাৰে, যিয়ে আভ্যন্তৰীণ ব্যৱস্থাত প্ৰভাৱ পেলাব পাৰে। পৰিস্থিতিবোৰ যে আপোনালোকৰ এই সময়খিনি কৈছে যে নিজাববীয়াকৈ চম্ভালিব পাৰিব সেয়াও নিশ্চিত। আনকি নিয়োজিত লোকে কোনো ধৰণৰ অসাৱধানতাৰ অৱলম্বন কৰিব নালাগে বা এলাহ দেখুওৱা, বিশেষকৈ বৰ্তমান সময়ত এলাহ দেখুৱাব নালাগে। গতিকে অলপ ধ্যান দিব লাগিব বুলি কৈছে। এই সময়খিনিত কিন্তু আপোনালোকে নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰক বুলি কৈছে। এই সময়খিনিত কৈছে যে আপোনালোকে এটা ভাল লগা পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব। এই সময়খিনিত কৰ্মচাৰীসকলৰ মাজত বিশেষকৈ বুজাবুজিৰ কিছু আপোনালোকৰ অভাৱ হ'লে সেইখিনি আপোনালোকে ঠিক কৰিব লাগিব। ঘনিষ্ঠ আত্মীয় বা বন্ধু বান্ধৱীৰ সৈতে গেট টুগেডাৰ কাৰ্যসূচী থাকিব বুলি কৈছে। পৰিয়ালৰ সৈতে মনোৰঞ্জন বা আনন্দত সময় কটাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো প্ৰথম ভাগৰ এই সময়খিনিত কিছুদিনৰ পৰা চলি থকা যিসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সমস্যা চলি আছিল, প্ৰব্লেম চলি আছিল, সেই ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ উন্নতি হ'ব বুলি কৈছে। আপোনাৰ খাদ্য আৰু দৈনন্দিন কাম কাজ নিয়ন্ত্ৰণত ৰাখিলে আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব। আপোনাৰ দৈনন্দিন বিৰক্তিকৰ ৰুটিনৰ পৰা আজি সকাহ পাবলৈ আপোনালোকৰ প্ৰিয় কাম কাজৰ বাবে কিছু সময় উলিয়াওক। ই আপোনাক মানসিক শান্তি দিব। ৰিয়েল ইষ্টেট আৰু বিনিয়োগৰ দৰে কামত ব্যস্ততা থাকিব। আজি আপোনালোকৰ সন্তানৰ লগত জড়িত কিছু ভাল খবৰ পাব পাৰে। কিবা এটা কামত যদি তেওঁলোকে সফল হয়, ছাকচেছ হয়, মনটো ফৰকাল হৈ থাকিব। গ্ৰহৰ অৱস্থানতো কিছু প্ৰতিকূলতা আহিব বুলি কৈছে। এই সময়খিনি সকলো ঠিকে থাকিলেও মনত কিছুমান নেতিবাচক চিন্তাৰ সৃষ্টি হ'ব পাৰে। প্ৰকৃতিৰ লগত বা ধ্যান ধাৰণাত কিছু সময় কটালে শান্তি পাব বুলি কৈছে। আজি শিশু বা ল'ৰা ছোৱালীয়ে পঢ়া শুনাৰ ক্ষেত্ৰত ভালদৰে মনোনিৱেশ কৰিব লাগে। আজি ব্যৱসায়িক কাম কাজ বৃদ্ধি পাব। কিছুমান গুৰুত্বপূৰ্ণ চুক্তি হ'ব পাৰে। আজি বিপণন সম্পৰ্কীয় কামবোৰ মাত্ৰ অলপ কষ্ট কৰিলে সম্পূৰ্ণ কৰিব পাৰিব। নিয়োজিত লোকে বিষয়াৰ পৰা কৰ্মচাৰীসকলৰ পৰা সুবিধা লাভ কৰিব। পৰিয়ালৰ সদস্যৰ মাজত সুখদায়ক আৰু আন্তৰিক যি সম্পৰ্ক থাকিব বুলি কৈছে। প্ৰেমৰ বিষয়ত আপুনি কিছু ক্ষেত্ৰত ভাগ্যৱান হ'ব। নিজকে গৌৰৱ অনুভৱ কৰিব। আপোনালোকৰ লাইফ পাৰ্টনাৰ বা আপোনালোকৰ যি পাৰ্টনাৰে নিজৰ মনৰ ভাৱবোৰ প্ৰকাশ কৰিব। ইজনে সিজনৰ আৱেগক অনুভূতিক বুজি পাব বুলি কৈছে। অসাৰ কামৰ পৰা নিজকে আঁতৰাই ৰাখক।
নেতিবাচক চিন্তাৰ পৰা আঁতৰি থাকিবলৈ নিজকে ব্যস্ত কৰি ৰাখক বেয়া চিন্তাধাৰা মনত আহিলে সেইখিনি পৰিহাৰ কৰি ভাল এটা কামত আপোনালোকে জড়িত হৈ থাকক ভাল আইডিয়া লওক লগতে সৃষ্টিশীল হৈ থাকক ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটো জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় বৃশ্চিক ৰাশি আজি বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে দিনটো সুখকৰ হ'ব এজন গুৰুত্বপূৰ্ণ ব্যক্তিক লগ পোৱাৰ পিছত লাভজনক পৰিকল্পনা কৰা হ'ব পাৰে যেতিয়া ভাল মানুহৰ লগ সংগ পাব কিছুমান এনেকুৱা ধৰণৰ এটা আপোনালোকৰ পৰিবেশ আপোনালোকে চিন্তা কৰিব বা কিছুমান পৰিকল্পনা কৰিব আগবাঢ়ি যোৱাৰ বাবে সেইখিনি বহুত বেছি উপকৃত কৰিব তেওঁলোকৰ সহায় বা সাপোৰ্টত বুলি কৈছে আজি সহায়কৰ লগত সম্পৰ্কত অধিক মজবুত হৈ পৰিব আজি যিকোনো আবদ্ধ ধন ঘূৰাই পোৱাৰ বাবে উৎকৃষ্ট সম্ভাৱনা আছে আজি আত্মীয়ৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব হাৰ্ড ওয়াৰ্কিং কৰিব লাগিব বুলি কৈছে যিকোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকক আজি ঘৰ বা বাহনৰ ৰক্ষণাবেক্ষণ সম্পৰ্কীয় যিকোনো ডাঙৰ খৰচে আপোনাক অসুবিধা দিব পাৰে ব্যৱসায়িক কামত কৈছে যে যথেষ্ট আপোনালোকে বিজি হৈ থাকিব ব্যস্ততা থাকিব তথাপিও এই সময়ত কামৰ যি ঠাই বা পদ্ধতি কিছু পৰিৱৰ্তন কৰাটো কিন্তু আপোনালোকৰ বাবে প্ৰয়োজন আছে কিছু নতুনত্ব আনিব লাগিব কাৰ্যালয় আৰু ব্যৱসায় দুইটাতে দল হিচাপে একেলগে কাম কৰিলে যথেষ্ট সফলতা আহিব আজি পৰিয়ালৰ সদস্যৰ সৈতে ঘৰুৱা আৰামৰ সামগ্ৰী বজাৰ কৰা হ'ব পাৰে কিন্তু কৈছে যে আজি বিবাহ বহিৰ্ভূতৰ সম্পৰ্কই পৰিয়ালত নেতিবাচক প্ৰভাৱ পেলাব পাৰে ঋতুভিত্তিক ৰোগ যেনে দিনটো আৰম্ভণি সমস্যাত প্ৰথম ভাগত কাহ চৰ্দি আদি আপোনালোকক অসুবিধা দিব পাৰে আয়ুৰ্বেদিক বস্তু আপোনালোকে যিমান পাৰে সেৱন কৰিব পাৰে আজি কৈছে যে কিছু নতুন পৰিকল্পনা আৰু কাম-কাজ আৰম্ভ কৰাৰ বাবে এটা অনুকূল সময় নতুন যদি ধাৰণা আহিছে পৰিকল্পনা যদি কৰিছে তাৰ বাবে কামখিনি কৰাই নিয়াৰ বাবে বা চলাই নিয়াৰ বাবে এটা ভাল সময় বুলি কৈছে আপোনালোকক আজি আপোনালোকৰ কষ্ট অনুযায়ী ভাল ফলাফল পাব যিমান বেছি ভাল কষ্ট কৰিব তাৰ ভাল ফল পাব বুলি কৈছে ইয়াৰ লগে লগে আপুনি গোটেই দিনটো ভাগৰ যি আছিল বা যি ধৰণৰ আপোনালোকে কামখিনি কৰোঁতে যি ধৰণৰ ভাগৰ আপোনালোকৰ আছিল সেইখিনি ভাগৰ দূৰ হ'ব কিয়নো আপোনালোকে যেতিয়া সেই কামত সাকসেছ হ'ব সফল হ'ব অটোমেটিক্যালি সেই ভাগৰখিনি আপোনালোকৰ কমি যাব আজি যুৱক যুৱতীসকলে তেওঁলোকৰ প্ৰতিভামূলক কাম-কাজত যুক্তিসংগত সফলতা লাভ কৰিবলৈ ওলাইছে যিকোনো ধৰণৰ বিবাদৰ পৰা নিজকে আঁতৰাই ৰাখক অন্যথা বিপদত পৰিব পাৰে তৰ্কৰ পেচাল লাগি আছে কৰবাত কাইজা পেচাল হৈছে কিবা এটা সমস্যা হৈছে তেনে ধৰণৰ সিচুৱেশ্যনৰ পৰা আঁতৰি আহক নিজকে বচাই ৰাখক কাৰণ সেইখিনিত জড়িত হ'লে নিজৰ সমস্যা হ'ব পাৰে নিজৰ সুনাম নষ্ট হ'ব পাৰে ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটো দ্বিতীয়াৰ্থত যদি আপুনি ব্যৱসায়ত নতুন কাম আৰম্ভ কৰিব বিচাৰে তেন্তে শুভ সময় অভিজ্ঞ লোকৰ পৰামৰ্শ সহায় লাভ কৰিব এতিয়াৰ বাবে আইৰে যি স্বাভাৱিক হৈ থাকিব বুলি কৈছে কাৰ্যালয়ত যিকোনো প্ৰজেক্ট সময়মতে সম্পূৰ্ণ কৰিলে আপোনালোকৰ কামত আপোনালোকৰ জ্যেষ্ঠ বিষয়াসকল বহুত বেছি হেপী হ'ব সুখী হ'ব ঘৰখনত উপস্থিত হ'ব ঘনিষ্ঠ আত্মীয় আজি আতিথ্য আৰু ধেমালিটো সময় কটাব টোপনিৰ কিছু ক্ষতি আপোনালোকৰ হ'ব পাৰে আজি প্ৰেমৰ সংগীক লগ পোৱাৰ ক্ষেত্ৰত কিছু বাধা আহিব পাৰে কিন্তু স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো দ্বিতীয়াৰ্ধলৈকে আপোনালোকে কৈছে যে এই সময়খিনিত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি ধ্যান ৰাখিব বিশেষকৈ বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰিব লাগে আৰু কৈছে যে গৰমৰ আপোনালোকৰ পৰা আপোনালোকে অলপ সাৱধান হ'ব লাগিব খাদ্যৰ তালিকাত আপোনালোকে পুষ্টিকৰ খাদ্য হেল্থৰ উপকাৰী খাদ্য আপোনালোকে অন্তৰ্ভুক্ত কৰিলে নিজৰ কাৰণে ভাল হ'ব নিজৰ হেল্থৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব আজি মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আপোনালোকৰ বাবে শুভ ৰং হ'ব আজি গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4 নতুনকৈ যদি চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব ধনু ৰাশি আজি আৰ্থিক যি অৱস্থা উন্নতি হ'বলৈ গৈছে লাভৰ নতুন পথৰ সৃষ্টি হ'ব বুলি কৈছে দীৰ্ঘদিন ধৰি চলি থকা যিকোনো চিন্তাৰো অন্ত পৰিব যাৰ ফলত মানসিক শান্তি আহিব ঘৰখনত শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰতো কঠিন আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত বিশেষকৈ সফল বুলি প্ৰমাণিত হ'ব আজি নিজৰ আবেগ আৰু বিশেষকৈ আবেগৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব সেই আপোনালোকৰ সংৰাগে হওক বা যিকোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰতে হওক সৰু সৰু কথাবোৰতো বিশেষকৈ আপোনালোকে ধৰি নাৰাখিব সৰু কথাটো আপোনালোকৰ কাৰোবাৰ লগত কাজিয়া হ'ব পাৰে কথা বতৰা মিল নাখাব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে গতিকে অলপ ধ্যান ৰাখিব লাগিব আজি শিশুৰ সমস্যা বা ল'ৰা-ছোৱালীৰ সমস্যা সমাধানৰ বাবে তেওঁলোকৰ লগত কিছু সময় কটাওক আচলতে কি হৈছে প্ৰবলেম ক'ত হৈছে কেনেকৈ তেওঁলোকক মেইনটেইন কৰিব সেইখিনি আপোনালোকৰ ওপৰত বহুত বেছি নিৰ্ভৰশীল বুলি কৈছে গতিকে তেওঁলোকক মৰমেৰে আপোনালোকে সেইখিনি বুজাবৰ বাবে চেষ্টা কৰক বুলি কৈছে ব্যৱসায়ত আপোনালোকৰ কষ্ট অনুযায়ী উপযুক্ত ফলাফল পাব
আমদানি ৰপ্তানিৰ সম্পৰ্কৰ বিষয়ত কাকো অন্ধভাৱে বিশ্বাস কৰিব নালাগে নকৰিব প্ৰথমতে ইয়াৰ ওপৰত সঠিক গৱেষণা কৰাটো বা চোৱা চিতা কৰাটো প্ৰয়োজন আছে আজি অধীনস্থৰ ওপৰত বিশেষকৈ চৰকাৰী চাকৰিয়ালসকলৰ আধিপত্য অব্যাহত থাকিব স্বামী স্ত্ৰীৰ মাজত কিবা এটা ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে দিনটোৰ আৰম্ভণি সময়ত কিন্তু একেলগে বহি সমস্যাবোৰ সহজভাৱে সমাধান কৰিলে পুনৰ সম্পৰ্কটো অধিক শক্তিশালী হৈ উঠিব ভাগৰ আৰু দুৰ্বলতাৰ বাবে প্ৰকৃতিত কিছু খিংখিং এটা থাকিব পাৰে ধ্যান ধাৰণাটো কিছু সময় কটালে উপকৃত হ'ব আজি আপুনি মানসিকভাৱে শিথিল হ'ব কাৰণ আপোনালোকৰ ইচ্ছা অনুসৰি কিছু কাম হ'ব পাৰে যদি আপুনি কাৰোবাক প্ৰতিশ্ৰুতি দিছে আজি বা দিয়েও তেন্তে প্ৰতিশ্ৰুতি পূৰণৰ বাবে সকলো প্ৰচেষ্টা কৰক যদি আপুনি নতুন ঘৰ বা সম্পত্তি কিনাৰ কথা ভাবিছে তেন্তে আপোনালোকৰ সিদ্ধান্তবোৰ অতি সঠিক হ'ব বুলি কৈছে সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাটো উপযুক্ত হ'ব বা গুৰুত্বপূৰ্ণ আজি বেছি চিন্তা কৰিলে কিছুমান কৃতিত্ব আপোনালোকৰ হাতৰ পৰা পিছলি যাব পাৰে আজি বহুত কামত আপোনালোকে ব্যস্ত হৈ থাকিব আপোনাৰ কষ্টতকৈ কম ফলাফল পাব পাৰে কিন্তু আপোনালোকে এই সময়খিনিত ইয়াৰ সমাধান হ'ব কৈছে যে ধৈৰ্য ধৰিব লাগে আৰু নিজৰ আবেগক নিয়ন্ত্ৰণ কৰিব লাগে অধৈৰ্য হৈ কাম কৰিলে সমস্যাত পৰিব পাৰে এই সময়খিনিত ব্যৱসায় দৃষ্টিকোণৰ পৰা কৈছে যে ব্যৱসায় যি মহিলাসকলে আজি কৈছে যে এই সময়খিনিত লাভৰ সুযোগ উপলব্ধ হ'ব আপোনালোকৰ বাবে লাভৰ যোগ দেখা পোৱা গৈছে বিশেষভাৱে নিজৰ ব্যৱসায়ত গুৰুত্ব দিব লাগে এই সময়ত তেওঁলোকৰ বাবে উপকাৰী গ্ৰহৰ অৱস্থান আছে মনোৰঞ্জন আৰু সৌন্দৰ্যৰ সম্পৰ্কীয় ব্যৱসায়ত বিশেষভাৱে সমৃদ্ধিশালী হ'ব চাকৰিত বা কৰ্মৰ ক্ষেত্ৰত কিবা এটা গুৰুত্বপূৰ্ণ পদ পাব পাৰে দায়িত্ব পাব পাৰে পৰিয়ালৰ সদস্যৰ সহযোগত ঘৰখনত এক সুখদায়ক আৰু সংগঠিত পৰিৱেশৰ সৃষ্টি হৈছে বা গঢ়ি উঠিব বন্ধু বান্ধৱীৰ সৈতে গেট টুগেডাৰ সম্পৰ্কীয় কাৰ্যসূচী পৰিকল্পনা হ'ব পাৰে গধুৰ খাদ্য দেখা দিয়াৰ পিছত বিশেষকৈ এই সময়খিনিত নিয়ন্ত্ৰণ কৰক পেটত কিছু জ্বলাপুৰৰ সমস্যা হ'ব পাৰে পেটৰ লগত জড়িত কোনো সমস্যা হ'ব পাৰে গতিকে খোৱা-বোৱাৰ ক্ষেত্ৰত বহুত বেছি ধনুৰাশি জাতৰ জাতিকাসকলে সতৰ্ক হ'ব লাগিব সাৱধানতাৰ হ'ব ল'ব লাগিব বুলি কৈছে আজি আপোনালোকৰ বাবে ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক হৰ হৰ মহাদেৱ মকৰ ৰাশি ভাগ্যতকৈ কৰ্মত বিশ্বাস কৰিলে স্বাভাৱিকতে আপোনালোকৰ বাবে ভাল পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰস্পৰিক সম্পৰ্কত চলি থকা উত্তেজনাও সমন্বয়ৰ জৰিয়তে সমাধান হ'ব আজি ঘৰখনত ধৰ্মীয় অনুষ্ঠান যদি আপোনালোকে আয়োজন কৰে মানসিক শান্তি লাভ কৰিব ঘৰখনৰ বাতাবৰণটো ভাল হ'ব কোনো সৰু কথা এটাক লৈ ঘৰখনৰ পৰিয়ালৰ সদস্যৰ লগত ভুল বুজাবুজি হ'ব পাৰে কাৰণ এই সময়খিনিত কোনোবা বাহিৰৰ মানুহৰ হস্তক্ষেপ যিকোনো ব্যক্তিগত বিশেষকৈ কৈছে যে আপোনালোকৰ সমস্যাৰ বেলেগক আপোনালোকে তৎক্ষণাত শ্বেয়াৰ কৰি দিব নালাগে যিকোনো ব্যক্তিক ধন ধাৰে দিয়াটো ক্ষতিকাৰক হ'ব পাৰে আজি গতিকে না ক'বলৈ শিকক নিদিবলৈ শিকক কিছু ক্ষেত্ৰত আজি আপোনালোকৰ ব্যৱসায়ত কিবা এটা প্ৰকাশ পাব পাৰে যিটো আপুনি গোপনীয় কৰি ৰাখিব বিচাৰিছিল গোপনীয়তা অৱলম্বন কৰিবলৈ শিকক বুলি কৈছে সকলো কথা ব্যৱসায় ক্ষেত্ৰত সকলো ব্যক্তিৰ আগতে প্ৰকাশ কৰিব নালাগে বা শিকাই দিব নালাগে গতিকে ধ্যান ৰাখিব যিকোনো কৰ্মচাৰীৰ বিশেষকৈ পৰা নিৰ্দিষ্ট দূৰত্ব বজাই ৰখাটো ভাল হ'ব কাৰ্যালয় সম্পৰ্কীয় কামত নিয়োজিত লোকসকলে ওচৰতে যাত্ৰা কৰিবলগীয়া হ'ব পাৰে আজি ঘৰৰ ব্যৱস্থা সম্পত্তিৰ লগত জড়িত বা ক্ষেত্ৰত স্বামী স্ত্ৰীৰ মাজত কিছু বিসংগতি হ'ব পাৰে ভুল বুজাবুজি হ'ব পাৰে কিন্তু সময়ত কৈছে যে নেতিবাচক পৰিস্থিতিবোৰ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ব বিপদজনক কামত লিপ্ত নহ'ব আৰু সাৱধানে গাড়ী চলাব লাগে আপোনাৰ নিৰাপত্তা আপোনালোকৰ নিজৰ হাতত দিনটোৰ দ্বিতীয়াৰ্ধত আজি কিছুদিন ধৰি চলি থকা সমস্যাবোৰৰ বহু পৰিমাণে সমাধান কৰিব পাৰিব যাৰ বাবে আপোনালোকৰ আত্মসন্তুষ্টি অনুভৱো হ'ব ৰাজনৈতিক আৰু সামাজিক কাম-কাজত বিশেষ অৱদান থাকিব আজি নতুন যোগাযোগো স্থাপন কৰা হ'ব ব্যক্তিগত কথা কাৰো লগত শ্বেয়াৰ কৰাটো ভাল নহয় কাৰণ আপোনালোকৰ কোনোবা ঘনিষ্ঠ বন্ধুৱে বা আপোনালোকৰ আত্মীয়ই আপোনালোকক প্ৰতাৰণা কৰিব পাৰে বুলি কৈছে যিকোনো অনুষ্ঠান ইত্যাদিলৈ যাওঁতে নিজকে বিশেষকৈ আপোনালোকে সাৱধান হ'ব লাগিব নিজৰ বস্তুৰ আপোনালোকে যত্ন লওক বুলি কৈছে যদি লোকচান হয় তেন্তে তাৰ বাবে আপুনি নিজে দায়ী হ'ব বুলি কৈছে ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত এজন প্ৰভাৱশালী ব্যৱসায়ী ব্যক্তিক লগ পোৱাটো প্ৰগতি আৰু বিজয়ৰ বাবে সহায়ক হ'ব অংশীদাৰিত্বৰ সম্পৰ্কীয় প্ৰৱেশ কৰাৰ সময়ত বা বিজনেছ কৰাৰ সময়ত বা পাৰ্টনাৰশ্বিপত কিবা এটা কৰিম বুলি ভাবিছে এই সময়ত নিশ্চিতভাৱে লাভ লোকচানৰ কথা বিবেচনা কৰিব লাগিব চাকৰিত লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত আপুনি সফল হ'ব কিন্তু কষ্ট কৰিব লাগিব বৈবাহিক জীৱনটো সুখী আৰু শান্তিপূৰ্ণ হ'ব দিনটোৰ দ্বিতীয়াৰ্ধত বিবাহ আৰু এংগেজমেণ্টৰ দৰে বিশেষকৈ কাম-কাজৰ লগত জড়িত কিছু ব্যস্ততাও আজি থাকিব পাৰে আজি বৈদ্যুতিক সঁজুলি ব্যৱহাৰ কৰাৰ সময়ত বিশেষকৈ দিনটোৰ দ্বিতীয়াৰ্ধত
বৈদ্যুতিক সঁজুলি বা বিজুলী বা আপোনালোকৰ কাৰেণ্টৰ কিছুমান বস্তু ব্যৱহাৰ কৰোঁতে সাৱধান হ'ব লাগে কিয়নো কোনো ধৰণৰ আঘাত হ'ব পাৰে বুলি কৈছে গতিকে কাম কাজবোৰ কৰোঁতে বা আপোনালোকে তেনেকুৱা ধৰণৰ আপোনালোকৰ ইলেক্ট্ৰিকেল বস্তু আপোনালোকে কাম কৰোঁতে সাৱধান হওক বুলি কৈছে নিজৰ কাৰণে ভাল হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ কুম্ভ ৰাশি আজি এক সুখৰ সময় ব্যৱসায়িক ঘৰুৱা আৰু সাংসাৰিক কাম-কাজৰ মাজত আপুনি এক উৎকৃষ্ট ভাৰসাম্য ৰক্ষা কৰিব পাৰিব আজি ঋণ দিয়া ধনৰ কিছু অংশ উদ্ধাৰ হ'ব পাৰে ধৰ্মীয় বা আধ্যাত্মিক কাম-কাজৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিলেও শান্তি পোৱা যাব আজি কাৰোবাৰ ভুল উপদেশত মনোযোগ দি লক্ষ্যৰ পৰা আঁতৰি যাব পাৰে লগতে ঘনিষ্ঠ বন্ধুৰ নেতিবাচক কাম-কাজৰ বাবে আপুনি বিশেষকৈ প্ৰভাৱিত অনুভৱ কৰিব এই সময়খিনিত কিন্তু গাড়ী বা ঘৰ সম্পৰ্কীয় নথিপত্ৰ সুৰক্ষিত কৰি ৰাখক বুলি কৈছে আন ব্যৱসায়ী লোকৰ লগত প্ৰতিযোগিতাৰ পৰিস্থিতি টিকি থাকিব এই মানসিক চাপে আপোনালোকৰ ওপৰত আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব আপোনাৰ আন কামবোৰত বিশেষকৈ ধৈৰ্যৰে নিষ্ঠাৱান হৈ থাকক আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিব আজি চাকৰিৰ ক্ষেত্ৰত স্থান সলনিৰ সন্দৰ্ভত কিছু খবৰ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে আজি ঘৰখনত এক প্ৰণালীবদ্ধ পৰিৱেশ থাকিব হঠাৎ বিপৰীত লিংগৰ বন্ধুক লগ পালে পুৰণি সুখৰ স্মৃতিবোৰ সতেজ হৈ পৰিব প্ৰস্ৰাৱৰ সংক্ৰমণৰ দৰে সমস্যাৰ সৃষ্টি হ'ব পাৰে যিমান পাৰে সিমান তৰল পদাৰ্থ সেৱন কৰক বুলি কৈছে আজি আপোনালোকৰ দৈনন্দিন কাম-কাজ সংগঠিত কৰি ৰাখিলে আপুনি প্ৰায়বোৰ গুৰুত্বপূৰ্ণ কাম সময়মতে সম্পূৰ্ণ কৰিব পাৰিব অন্যান্য কাৰ্যসূচীটো উপস্থিত থাকিব বিশেষকৈ মহিলাসকলে নিজকে প্ৰমাণ কৰাৰ ক্ষেত্ৰত সফল হ'ব আজি শিক্ষাৰ্থীয়ে পৰীক্ষাত সফলতা লাভ কৰিব পাৰে ধৰ্মীয় উৎসৱৰ সময়ত বিশেষকৈ ভুল বুজাবুজিৰ বাবে বিশেষকৈ কাৰোবাৰ লগত কিবা এটা ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে সেয়ে নিজৰ যি আচৰণ নিয়ন্ত্ৰণত ৰাখি বা নিয়ন্ত্ৰণ কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয় কথা কওঁতে সাৱধান হ'ব উপযুক্ত বা গুৰুত্বপূৰ্ণ আপোনালোকে শব্দবোৰ ইউজ কৰক বুলি কৈছে ভাল হ'ব ব্যৱহাৰ কৰক অত্যধিক আত্মকেন্দ্ৰিক হোৱাটোৱে আপোনালোকৰ ব্যক্তিগত আৰু পাৰিবাৰিক জীৱনত নেতিবাচক প্ৰভাৱ পেলাব পাৰে বুলি কৈছে কিছু ব্যৱসায়িক সমস্যা হ'ব পাৰে যাৰ বাবে অৰ্ডাৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত পলম হ'ব আজি কৰ্মচাৰী কাম-কাজক আওকাণ নকৰিব সিহঁতৰ কাৰণে আপুনি বিপদত পৰিব পাৰে কাৰ্যালয়ত থকা বিষয়াসকলৰ সম্পূৰ্ণ সহযোগিতা থাকিব আজি জীৱনসংগীৰ লগত মধুৰতা থাকিব টেঙামিঠা মধুৰতা থাকিব হাই কাৰ্যৰ কিবা এটা হ'ব পাৰে সেইখিনি ঠিক হ'ব অবিবাহিত মানুহৰ বাবে ভাল সম্পৰ্ক থকাটো সম্ভাৱনা আছে দিনটো দ্বিতীয়াৰ্ধত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয় অন্যথা আপোনালোকক কৈছে যে এই সময়খিনিত সংক্ৰমণ বা কাঁহ-চৰ্দিৰ দৰে সমস্যাত ভুগিবলগীয়া হ'ব পাৰে মূৰৰ বিষয়ে অশান্তি দিব পাৰে গতিকে টোপনিৰ ক্ষেত্ৰত আপোনালোকে অলপ গুৰুত্ব দিব লাগিব বুলি কৈছে শুভ ৰং হ'ব আজি আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত অকমান সময় উলিয়াই ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখি দিব মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় মীন ৰাশি আজি দিনটোৰ বেছিভাগ সময় আজি আপোনালোকৰ কৈছে যে নিজৰ মতে চলিব বুলি কৈছে সমাজ আৰু সামাজিক কাম-কাজত কটাব আৰ্তজনক বিশেষকৈ আপোনালোক সহায় কৰিব লগা হ'ব পাৰে আৰ্তজনৰ বন্ধুক সহায় কৰিলে আপোনালোকৰ মনলৈ সুখ কঢ়িয়াই আনিব আজি আপোনালোকৰ নীতি আৰু মূল্যবোধৰ সৈতে কোনো ধৰণৰ আপোচ নকৰিলে আপোনাক শক্তিশালী কৰি ৰাখিব চৰকাৰী কামবোৰ সময়মতে সম্পূৰ্ণ কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে ছাত্ৰ-ছাত্ৰীসকলে দিনটো আৰম্ভণি সময়ছোৱাত মজা বা আনন্দৰ প্ৰতি অধিক মনোযোগ দিব বুলি কৈছে যাৰ ফলত আপোনালোকৰ কৈছে যে ছাত্ৰ-ছাত্ৰীসকলৰ বিশেষকৈ পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত অসুবিধা হ'ব পাৰে বা পঢ়া শুনাৰ ক্ষেত্ৰত কিছু ব্যাঘাত জন্মিব পাৰে ব্যস্ত থকাৰ পিছতো কিছু সময় উলিয়াই ঘনিষ্ঠ আত্মীয়ৰ সৈতে যোগাযোগত থাকিব আজি ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত যন্ত্ৰপাতি আৰু তেল সম্পৰ্কীয় ব্যৱসায়ত বিপুল লাভৰ সম্ভাৱনা আছে গতিকে আপোনালোকৰ সম্পূৰ্ণ মনোযোগ নিজৰ কামত কেন্দ্ৰীভূত কৰক ব্যৱসায়ৰ ক্ষেত্ৰত বাকী ব্যৱসায়ীসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে প্ৰতিটো কামতে কাগজ সম্পৰ্কীয় কামবোৰ সম্পূৰ্ণৰূপে সংগঠিত কৰি ৰাখক কোনো ধৰণৰ অনুসন্ধান আদি আৰম্ভ হ'ব পাৰে পৰিয়ালৰ সদস্য আৰু জীৱনসংগী সহায় সহযোগে পৰিয়ালৰ যি পৰিৱেশ ভাল কৰি ৰাখিব প্ৰেমৰ সম্পৰ্কৰ বিষয়ত খৰখেদা নকৰিব ডিঙিৰ লগত জড়িত সমস্যা হ'ব পাৰে যেনে কাঁহ চৰ্দি থাকিব পাৰে দিনটোৰ প্ৰথম ভাগত একেবাৰে অসাৱধান হ'ব নালাগে আজি এই সময়খিনিত মীন ৰাশিৰ জাতক-জাতিকাসকলক কৈছে যে এই সময়ত সৌভাগ্যৰ বৃদ্ধি সময় কিন্তু মনত ৰাখিব যে সময়ক সন্মান কৰিলে আপোনালোকক সন্মান কৰিব অৰ্থাৎ সময় যদি সৎ ব্যৱহাৰ কৰে আপোনালোকে তাৰ পৰা লাভান্বিত হ'ব উপকৃত হ'ব বিত্তীয় সম্পৰ্কীয় সমস্যাৰ সমাধান হ'ব আজি ঘৰখনত বন্ধু বা অতিথি আগমনৰ লগে লগে আপোনালোকৰ
সকলো সদস্য বিশেষকৈ পাৰস্পৰিক যি আদান প্ৰদান উপভোগ কৰিব ধৈৰ্য আৰু বিবেচনাৰে যিকোনো প্ৰতিকূল পৰিস্থিতিৰ সমাধান কৰিবলৈ সক্ষম হ'ব বুলি কৈছে এই সময়খিনিত কৈছে যে কিছুমান ক্ষেত্ৰত কাৰণ খঙে আপোনালোকৰ পৰিস্থিতি বেয়া কৰি তুলিব পাৰে অলপ সাৱধান হ'ব লাগিব কোনো বিষয়ৰ সন্দৰ্ভত সমস্যা হোৱাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে দিনটোৰ শেষৰ ধলৈ মানসিক চাপত পৰিব পাৰে প্ৰথমতে কৈছিলোঁ অলপ পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব অহাৰ কামত বেছিকৈ মনোযোগ দিয়া দেখা পোৱা যাব ব্যৱসায়ত কৈছে যে কামৰ মান উন্নত কৰাৰ প্ৰয়োজনীয়তা এতিয়া আছে এই সময়খিনিত কামবোৰ উন্নত কৰিব লাগিব ডিসিপ্লিন মেইনটেইন কৰিব লাগিব পৰিকল্পনা কৰিব লাগিব কাম কৰাৰ ধৰণ কিছু সলনি কৰিবলৈ কৈছে আপোনালোকক তেতিয়াহে আপোনালোক উপকৃত হ'ব এই সময়খিনিত কৈছে যে ব্যৱসায়ত মান উন্নত কৰাৰ প্ৰয়োজনীয়তা এতিয়া আছে আজি এই সময়খিনিত কৈছে যে চাকৰি বা কৰ্মৰ ক্ষেত্ৰত বহুত কামৰ বুজা থাকিব আৰু অতিৰিক্ত সময় কাম কৰিব লগা হ'ব পাৰে বৈবাহিক সম্পৰ্কত মধুৰতা আৰু ঘনিষ্ঠতা থাকিব প্ৰেমৰ সম্পৰ্কবোৰো অধিক মজবুত হৈ পৰিব নিজৰ অৱহেলাৰ বাবে বিশেষকৈ গেছ আৰু পেট বেয়া হোৱাৰ দৰে সমস্যাৰ সৃষ্টি হ'ব পাৰে বিশুদ্ধ পানী খাওক আৰু খাদ্যৰ যত্ন লওক নিশ্চয়কৈ আপোনালোকে এই সময়খিনিত ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 9 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত অকমান সময় উলিয়াই ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ দিনটো শুভ হওক